নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ মই উপস্থিত হৈছোঁ। এই ভিডিঅ'টো আমাৰ চৰকাৰী যিবিলাক এমপ্লয়িজ সিহঁতৰ কাৰণে হেল্পফুল হ'ব। তো এইটো ভিডিঅ'ত আমি বিশেষকৈ কথা পাতিম যে এটা মেমৰেণ্ডাম চাইন হৈছিল 31 ডিচেম্বৰ 2024, যিটো ইফেক্টিভ হ'ব লাগিছিল 1 জানুৱাৰী 2025। তো কিমানখিনি আগবাঢ়িছে প্ৰচেছটো, এইটো লাহে লাহে আমি যেতিয়া প্ৰচেছটো মানে চাম তেতিয়াহে গম পাম। চ' বহুতে এইটো মেমৰেণ্ডাম যিটো চাইন হৈছে এইটো কথা গম নাপায়। চ' আজি ডিছকাছ কৰোঁ আমি। এইটো এটা ষ্টেট গভৰ্ণমেণ্ট অফ আছাম আৰু বেংকৰ মাজত, ষ্টেট বেংক অফ ইণ্ডিয়াৰ মাজত চাইন হৈছিল 2024 31 ডিচেম্বৰ। এইটো বিশেষকৈ মানে যিটো ফাৰ্ষ্ট পাৰ্টি সেইটো আমাক গভৰ্ণমেণ্ট অফ আছাম বুলি কোৱা হৈছে ইয়াত, যিটো আপোনালোকে দেখিছে। আৰু ছেকেণ্ড পাৰ্টি হয় আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া। মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বস্তুটো একচুৱেলি যিটো ফাৰ্ষ্ট লাইন অফ যিটো এগ্ৰিমেণ্ট থাকে যিকোনো ফাৰ্ষ্ট পাৰ্টি বা ছেকেণ্ড পাৰ্টিৰ মাজত, এইটো একচুৱেল প্ৰচেছৰ যিটো চাইন কৰে সেইটো নহয়। ইয়াৰ পিছত আৰু এটা ষ্টেপ থাকে, কিন্তু মেমৰেণ্ডাম যিটো MOU বুলি কোৱা যায় শ্বৰ্ট ফৰ্মতে, এইটো ফাৰ্ষ্ট যিটো এনি এগ্ৰিমেণ্টৰ ফাৰ্ষ্ট লাইন, যিটো প্ৰথম ফেজত কৰা বস্তু, চাইন কৰা বস্তু। তো এইটো বিশেষকৈ কি হয় মানে আমাৰ ষ্টেট গভৰ্ণমেণ্ট যিটো আছাম, সিহঁতত মানে আমাৰ এমপ্লয়িজবোৰ লাইফ ইঞ্চুৰেঞ্চৰ কাৰণে এইটো হেল্পফুল হ'ব। অট'মেটিকলি এইটো কিছুমান ইঞ্চুৰেঞ্চ কভাৰ হৈ যাব। এতিয়া কেনেকৈ কভাৰ হ'ব? যিটো মানে আপোনালোকৰ চেলাৰী যিটো একাউণ্ট আছে সেইটো যদি ষ্টেট বেংক অফ ইণ্ডিয়াত থাকে বা যিকোনো বেংকত থাকে, হয় মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যিটো MOU চাইন হৈছে ষ্টেট বেংকৰ লগত, কিন্তু এইটো বহুতখিনি বেংক জড়িত হৈ আছে। তো মেক্সিমাম আমাৰ এমপ্লয়ীবিলাকৰ যিটো একাউণ্ট আছে এইটো ষ্টেট বেংকতে আছে, সেইকাৰণে ষ্টেট বেংকে এইটো কেৰি ফৰৱাৰ্ড কৰিছে। তো এইটো আপোনালোকে যিটো আপোনালোকৰ একাউণ্টটো যদি ষ্টেট বেংক ছেভিংছ বেংক একাউণ্ট হৈ আছে, সেইটো আপোনালোকে কনভাৰ্ট কৰিব লাগিব চেলাৰী পেকেজ একাউণ্টলৈ। চেলাৰী পেকেজ একাউণ্টলৈ কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে এটা ফৰ্ম দিয়া আছে, যিটো Annex 1ত দিয়া হৈছে। এইখন ফৰ্ম যেনেকৈ এপ্লিকেশ্যন আণ্ডাৰটেকিং টু বি টেকেন ফ্ৰম একাউণ্ট হোল্ডাৰ্ছ ৱেডাৰ নিউ অৰ এক্সিষ্টিং, মানে এইটো ব্ৰাঞ্চ মেনেজাৰলৈ আপোনালোকে লিখিব লাগিব যেতিয়া আপোনালোকৰ একাউণ্টটো ছেভিংছ বেংকৰ পৰা SGSPলৈ ট্ৰান্সফাৰ কৰিব লাগে। আফটাৰ কনভাৰ্জন মানে এইটো SGSP বুলি দেখুৱাই যাব আপোনালোকৰ একাউণ্টটো। আৰু যদি কনভাৰ্ট কৰা নাই, চিম্পল ছেভিংছ বেংক একাউণ্ট হৈ আছে, তেতিয়া এইটো SB বুলি দেখা যাব। এইটো বস্তু আপোনালোকে য়োনত চাব পাৰে। যদি আপোনালোকৰ ষ্টেট বেংক একাউণ্ট আছে, ষ্টেট বেংক এপটো আছে, তেতিয়া আপোনালোকে তাত গৈ পেলাই মাই প্ৰফাইলত একাউণ্ট ছেকশ্যনত গৈ পেলাই মাই একাউণ্টত ক্লিক কৰিলে আপোনালোকৰ একাউণ্ট টাইপটো দেখুৱাই যাব। এইটো সাধাৰণতে যেতিয়া লোন আপোনালোকে ল'ব গৈছে, কোনোবা যোনবিলাকে লোন লৈছে আগতে SBIৰ পৰা, সিহঁতৰ অলৰেডি এইটো SGSPলৈ কনভাৰ্টে আছে, কিন্তু যোনবিলাকে লোন লোৱা নাই সিহঁতৰ চাগে ছেভিংছ বেংক একাউণ্টতে হ'ব, সেইটো কনভাৰ্ট কৰিব লাগিব। তাৰপিছতে আপোনালোকে ইয়াৰ লাভখিনি পাব। এতিয়া কি লাভ পাব? ইয়াত ইঞ্চুৰেঞ্চ কভাৰ্ছ কি আছে, যেনেকৈ ইয়াত আপোনালোকে দেখিছে পাৰ্চনেল এক্সিডেণ্টেড ইঞ্চুৰেঞ্চ কভাৰ আপ টু 1 crore rupees। ইয়াৰ এক্সিডেণ্টেল আছে, যেতিয়া আপোনালোকৰ কোনোবা ৰিলেটিভ মানে চৰকাৰী এমপ্লয়ী হয় আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেখেতে যদি ফ্লাইটত ঢুকাইছে তেতিয়াও তেখেতে পাব more than 1 crore বুলি কোৱা হৈছে। আৰু ইয়াত আৰু পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি 1 crore পোৱা যাব, আৰু পাৰ্মানেণ্ট পাৰ্চনেল ডিচেবিলিটি আপ টু 80 lakhs। গ্ৰুপ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চো আছে আপ টু 10 lakhs। আৰু ইয়াত মেডিকেল ইঞ্চুৰেঞ্চ কভাৰো আছে, যাৰ আপোনালোকৰ ভালকৈ ডেছক্ৰাইব কৰা আছে Annex 3। এইটো মানে আপোনালোকে যেতিয়া PDFখন পাব, মই লিংকত দি দিম বাৰু, তেতিয়া আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে, আৰু নহ'লে আপোনালোকৰ ৱেবছাইটত যাব পাৰে। ৱেবছাইটত আপোনালোকে গুগলত টাইপ কৰিলে হৈ গ'ল MOU চাইন বিটুইন SBI এণ্ড গভৰ্ণমেণ্ট অফ আছাম, আহি যাব অলৰেডি। তাত আপোনালোকে গোটেইখিনি পঢ়ি ল'ব পাৰিব, বহুতখিনি কথা দিয়া আছে, কিন্তু আপোনালোকৰ মেইন কথাখিনি আজি কৈ দিম বাৰু।
এইটো যিটো মেডিকেল ইঞ্চুৰেঞ্চ আছে এইটো আপোনালোকে নিজে খৰচ কৰিব লাগিব, বিকজ মেডিকেল ইঞ্চুৰেঞ্চটো 1 yearলৈকে থাকে। ইয়াত কোনো গভৰ্ণমেণ্টে আপোনাৰ এইটো হেৰি নলয়, আপোনালোকৰ মানে এইটো গেৰেণ্টি নলয়। যিটো 1 yearতে খতম হৈ যায়, আপোনালোকে নিজে EMI হিচাপত দিব লাগিব। কিন্তু এইটো ল'ব পাৰি, বিকজ মোৰ মতে এইটো ল'ব পাৰি, বিকজ এইটো বেলেগ বেংকতকৈ, প্ৰাইভেট পলিচিবিলাকতকৈ, ইঞ্চুৰেঞ্চ পলিচিবিলাকতকৈ এইটো বহুত কম পইচাতে আপোনালোকৰ গোটেইখিনি ফেচিলিটি পাব। যেনেকৈ ইয়াত কোৱা আছে যে যিটো 2 adult আৰু 2 childrenৰ কাৰণে অনলি 4,899 rupees, কেনেকৈ বাকীখিনি দিয়া আছে। ইয়াত ফেমিলি ফ্ল'টাৰ অপশ্যনো পাব, যিটো সাধাৰণতে অলপ বেছি প্ৰাইচ থাকে বেলেগ প্ৰাইভেট ইঞ্চুৰেঞ্চবিলাকত। আৰু চাম ইনচিয়ৰ্ড অপশ্যনছটো এইটো 3 lakh rupees, এইটো অলপ কম আছে বাৰু, কিন্তু এইটো আপোনালোকে মানে পিছত ভৰাবও পাৰিব। ইয়াত এম্বুলেঞ্চ ফেচিলিটি গোটেইবিলাক বস্তু আছে, যিটো এটা প্ৰাইভেট ইঞ্চুৰেঞ্চ পলিচিবিলাকত থাকে, উইদিন এ হায়াৰ ৰেঞ্জ অফ EMI, বাট ইয়াত বহুত ল' প্ৰাইচতে আপোনালোকে পাব। তো এইটো এটা পচিবিলিটি আছে যে আপোনালোকে মেডিকেল ইঞ্চুৰেঞ্চটো ল'ব পাৰে। কিন্তু যদি নলয়ো, তেতিয়াও আপোনালোকৰ বাকীখিনি যিখিনি বস্তু আছে, যেনেকৈ লাইফ কভাৰখিনি, যিটো ডেথ, পাৰ্চনেল এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চ, এয়াৰ এক্সিডেণ্টেল পাৰ্মানেণ্ট ট'টেল ডিচেবিলিটি, এইটো আপোনালোকৰ যিটো SGST-লে কনভাৰ্ট হোৱাৰ পিছতে আপোনালোকৰ ডাইৰেক্টলি হৈ গৈছে বুলিয়ে ধৰিব পাৰি। হ'লেও আপোনালোকে এবাৰ খবৰ কৰিব লাগিব যে আপোনালোকৰ সেইটো আণ্ডাৰত বেংকৰ বিলাকে একচেপ্ট কৰিছে নাই। নিয়মটো হ'ল যে আপোনালোকৰ যিটো চাকৰি যিটো ডিপাৰ্টমেণ্টত কৰে, সেই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লিষ্ট এখন দিব লাগে, FBI-লে হওক বা বেলেগ বেংকলে হওক, যে এইকেইজন মানুহ আমাৰ ডিপাৰ্টমেণ্টত কাম কৰে, ত' এইকেইজনৰ লাইফ কভাৰ আণ্ডাৰ লিষ্টিং হৈ যাব লাগে। তো সেই হিচাপে কৰিব, এনেকৈ আপোনালোকৰ হৈ যাব। আৰু যদি নকৰেও, তথাপিতো SBI আণ্ডাৰত যদি আপোনালোকৰ ডেটা আছে, ডেটাবিলাক এণ্ট্ৰি কৰি পেলাই অট'মেটিকলি এই স্কিমটোৰ আণ্ডাৰত আপোনালোকৰ লিষ্টিংটো হৈ যাব। আৰু কিছুমান ক্লেইমটো কেনেকৈ কৰিব, এতিয়া ক্লেইমটো কৰিবৰ কাৰণে যদি কাৰোবাৰ ডেথ হৈছে, তেতিয়া উইদিন 90 days ডেথ চাৰ্টিফিকেটখন লৈ পেলাই SBI জনালেই হ'ল। মই এতিয়া SBI কৈ আছোঁ, বিকজ মেক্সিমাম আমাৰ SBI-তে আছে, আৰু প্ৰাইভেট বেংকতো একে প্ৰচেছে হ'ব। জনাব লাগে 90 days-ৰ ভিতৰত, তাৰপিছত প্ৰচেছটো আগবঢ়াই দিব SBI। তো SBI-ৰ লগত বহুতকেইটা ইঞ্চুৰেঞ্চ কোম্পানীৰ টাই আপ আছে, ইয়াতে আপোনালোকৰ লিখাও আছে কিছুমান, তো আপোনালোকে ৱেবছাইটত পাব। ৱেবছাইটত গ'লে কোনকেইটা ইঞ্চুৰেঞ্চ পলিচিৰ লগত টাই আপ আছে SBI, এইকেইটা চাব পাৰিব। যদি আপোনালোকে ডাইৰেক্ট ইঞ্চুৰেঞ্চ পলিচি যিটো কোম্পানী টাই আপ আছে, সেইটোত ডাইৰেক্টলি আপোনালোকে ডকুমেণ্টছবিলাক জমা দিয়ে, তেতিয়া আৰু ভাল। উইদিন 60 days দিব লাগিব ডেটৰ পিছত, উইথ দ্য ডেথ চাৰ্টিফিকেট। ডেথ চাৰ্টিফিকেটটো হ'লেহে আপোনালোকৰ এইটো ক্লেইম কৰিব পাৰিব। আৰু ক্লেইম কৰাৰ পিছত SBI আপোনাৰ যদি SBI থ্ৰু দি যায়, SBI আপোনাক জাষ্ট এজ এ মিডিয়েটাৰ প্ৰচেছটো আগবঢ়াই দিব, কিন্তু মাজত কিবা ডিছপিউট হ'লে আপোনাৰ পলিচি ইঞ্চুৰেঞ্চ কোম্পানীৰ মাজতে থাকিব, SBI ইয়াত হোল্ডাৰ নহ'ব। এইটো ইয়াত লিখা আছে যে SBI জাষ্ট এজ এ মিডিয়েটাৰহে কাম কৰিব। হ'লেও যদি হৈ যায় তেতিয়া বহুত ভাল, বিকজ 1 crore যিটো লাইফ কভাৰ, সেইটো সাধাৰণতে আমি অলপ বেছি পইচা খৰচ কৰিব লাগে। ইয়াততো উইদাউট এনি মানি ফ্ৰী অফ কষ্ট হৈ আছে। ত' এইটো জাষ্ট মেমৰেণ্ডামে চাইন কৰিছে, বাকী কিমানখিনি প্ৰচেছটো আগবাঢ়িছে অনাগত দিনত জানিব পাৰিম। আৰু কিছুমান বস্তুটো আজিকালি হোৱা নাই, যেনেকৈ কেছলেছ, যিটো আমাৰ MMLSAY এইটো কেছলেছ হ'ব লাগে, এইটো আমাৰ বহুত চৰকাৰী চাকৰি কৰা এমপ্লয়িজবিলাকে ডিমাণ্ড কৰি আছে, আৰু বহুতে এতিয়ালৈকে থকা পইচাখিনিও ৰিএম্বাৰ্ছ পোৱা নাই। চ' এইটো অনাগত দিনত আমি গম পাম যে কি হ'ব। এতিয়াতো এই মেমৰেণ্ডামটো জাষ্ট 1 জানুৱাৰীৰ পৰা ইফেক্টিভ হৈছে, আৰু এই ফাইনেন্সিয়েল ইয়াৰৰ পিছত কি হয়, এপ্ৰিলৰ পিছত, এইটো আমি পিছত খবৰ পালে মই জনাম লাহেকৈ। চ' ইয়াত PDF খন আপোনালোকে চালে, ইয়াত গোটেইখিনি ইনফৰ্মেশ্যন দিয়া আছে।
ইয়াত চাব পাৰিব। এইখিনি আছিল ব্ৰিফকৈ আপোনালোকক জনাই দিলোঁ খবৰটো, কেনেকুৱা লাগিল ক'ব। আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি থাকিম। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব। থেংক ইউ।